আজিৰ প্ৰথম প্ৰশ্ন অসমৰ ইতিহাসত দানৱ বংশৰ প্ৰথম ৰজা কোন আছিল? Who was the first king of the Danav dynasty in Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মহিৰংগ দানৱ। 2 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম লিখিত ইতিহাসৰ প্ৰমাণ কোন শিলালিপিত পোৱা যায়? Which inscription provides the earliest written history of Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি নীলাচল বা উমাচল শিলালিপি। নৰকাসুৰ কোন ৰাজ্যৰ ৰজা আছিল? What was the name of Narakasu's kingdom? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি প্ৰাগজ্যোতিষপুৰ। অসমৰ প্ৰাচীন নাম কি আছিল? What was the old name of Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ। নৰকাসুৰৰ পুত্ৰ কোন আছিল? Who was the son of Narakasur? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি ভগদত্ত। ভগদত্ত কোন মহাযুদ্ধত অংশ লৈছিল? In which great war did Bhagavatta fight? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কুৰুক্ষেত্ৰ যুদ্ধ। ভগদত্ত কোন হাতীৰ ওপৰত উঠি যুদ্ধ কৰিছিল? ভগদত্ত fought riding which elephant? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ সুপ্ৰতীক। বানাসুৰৰ ৰাজধানী ক'ত আছিল? Where was the capital of Banasur? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শোণিতপুৰ। বানাসুৰৰ কন্যা কোন আছিল? Who was the daughter of Banasur? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ উষা। আজিৰ শেষৰটো প্ৰশ্ন উষাৰ স্বামী কোন আছিল? Who was the husband of Usha? ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কমেণ্টত জনাবা। যদি ভাল লাগিছে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।